গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগিব কাৰণ আমাক এনেকুৱা ৰাষ্ট্ৰদ্ৰোহী বিশ্বাসঘাতক দেশদ্ৰোহী ছদ্মবেশী আমাক সাংসদ কোনো কাৰণতে নালাগে যিজন মানুহে নিজৰ সন্তানক ভাৰতীয় হ'বলৈ নিদিলে যিজন মানুহে নিজৰ সন্তানক ভাৰতীয় নাগৰিকত্ব কৰ্তন কৰিলে তেনে এজন ব্যক্তিয়ে কেতিয়াও অসম আৰু অসমীয়া জাতিৰ কাৰণে ভাল চিন্তা কৰিব নোৱাৰে ভাৰত চৰকাৰে অসম চৰকাৰে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক পাকিস্তানৰ সৈতে যদি গৌৰৱ গগৈৰ কোনো যোগসূত্ৰ নাই তেন্তে অনতি পলমে প্ৰমাণ কৰক সত্যতা এনেকুৱা কাম কাজৰ লগত তেখেত জড়িত নহয় পাকিস্তানৰ লগত যদি কোনো যোগসূত্ৰ নাই অনতি পলমে গৌৰৱ গগৈ এই কথাবোৰৰ সত্যতা প্ৰমাণ কৰিবলৈ আমি দাবী জনাইছো অন্যথা যে প্ৰয়াত তৰুণ গগৈ পুত্ৰ ইমান ডাঙৰ অপৰাধ কৰিব গতিকে অতি শীঘ্ৰে ভাৰত চৰকাৰে অসম চৰকাৰে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক অন্যথা গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতে ব্যাপক প্ৰতিবাদ উজনি অসমত অভিযোগ পাকিস্তান হৈছে ভাৰতৰ শত্ৰু গতিকে এনে এখন দেশৰ সৈতে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ গোপন সম্পৰ্ক থকাটো দেশদ্ৰোহী আখ্যা জাতীয় সংগঠনৰ গৌৰৱ গগৈক লৈ যি ধৰণৰ কথা বতৰা কৈছে যদিহে গৌৰৱ গগৈ গাত কোনো দুখ নাই যদিহে এনেকুৱা কাম কাজৰ লগত তেখেত জড়িত নহয় পাকিস্তানৰ লগত যদি কোনো যোগসূত্ৰ নাই অনতি পলমে গৌৰৱ গগৈ এই কথাবোৰৰ সত্যতা প্ৰমাণ কৰিবলৈ আমি দাবী জনাইছো ৰাষ্ট্ৰৰ লগত আচলতে এনেকুৱা যোগসূত্ৰ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি ইতিমধ্যে শিৱসাগৰত আমি এই গোটেই ঘটনাৰ আচলতে উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে শিৱসাগৰত আমি জাতীয় সংগ্ৰামী সেনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো অনতি পলমে অসম চৰকাৰে এই গৌৰৱ গগৈৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইফালে অখিল গগৈৰ প্ৰশ্ন কিয় সিধাকে কথাটো কৈ নিদিয়ে গৌৰৱ গগৈক মই এটা কথা স্পষ্টকে কৈ দিছো যে আপুনি যে পাকিস্তানলৈ গৈছিলে 10 দিন আছিলে এই কথাটো সিধাকে আপুনি কেলে কৈ নিদিয়ে কিন্তু যদি পাকিস্তানলৈ গৈ তুমি ISI এজেন্ট হৈছা তেতিয়া হলে তো ভাই পিঠিত তেল ঘঁহি থব লাগিব বেলেগ নহলো মই লগাই দিম আৰু যদি কিবা গণ্ডগোলীয়া কাম কৰিছিলে তো ভাৰত চৰকাৰে কেতিয়াও গৌৰৱ গগৈক এৰি নিদিয়ে মানুহটো বাচিব নোৱাৰে এইটো কথা কনফাৰ্ম আৰু যদি সঁচাকে গণ্ডগোলীয়া কাম কৰিছিলে কংগ্ৰেছৰ সভাপতি পদটো এৰি দিব লাগে ব্যুৰো ৰিপৰ্ট টাইম 8 চলিছে